সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ এছএছ ছেকেণ্ড ইয়াৰত আছা তেনেহ'লে তোমাৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি এটা ষ্টাডি ৰুটিন বনাম, যিটো ৰুটিনটো তোমালোকে গৰমৰ বন্ধৰ একমাহ যদি ফ'ল' কৰা তেনেহ'লে তোমাৰ আধা চিলেবাছ 50% চিলেবাছ তোমালোকৰ কমপ্লিট হৈ যাব এই ৰুটিনটো ফ'ল' কৰিলে। ঠিক আছে, এই ৰুটিনটো তোমালোকৰ বাবে খুব হেল্পফুল হ'বলৈ গৈ আছে। এই ৰুটিনটো মতে পঢ়িলে তোমালোকৰ চিলেবাছ তোমালোকে 50% কমপ্লিট হৈ যাব আৰু তোমালোকে এটা ভাল মাৰ্কছ পাবলৈ হাফ ইয়াৰলি ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। ঠিক আছে, সো এতিয়া কথাটো হ'ল এই ৰুটিনটো তিনিটা পাৰ্টত ডিভাইড আছে, মৰ্নিং, ইভিনিং, নাইট, তিনিটা পাৰ্টত ডিভাইড আছে। সো এতিয়া কথাটো হ'ল কি প্ৰথমতে আমি মৰ্নিঙত তোমালোকে উঠাৰ পিছত টোপনিৰ পৰা উঠাৰ পিছত তোমালোকে নিজৰ কামবিলাক কৰাৰ পিছত ব্ৰাছ কৰা, গা ধোৱা এইবিলাক কৰাৰ পিছত ব্ৰেকফাষ্ট কৰাৰ পিছত 2 ঘণ্টা তোমালোকে একাউণ্টেঞ্চি পঢ়িবা। অৰ্থাৎ যিসকলে কমাৰ্চৰ আছে তোমালোকে একাউণ্টেঞ্চি পঢ়িবা 2 ঘণ্টা, যিহেতু একাউণ্টেঞ্চিত অংক থাকে। যদি তুমি আৰ্টছৰ আছা তেনেহ'লে তোমালোকে পলিটিকেল চায়েন্স বা এডুকেশ্যন পঢ়িব পাৰা, তোমালোকৰ নিজৰ ইচ্ছা অনুযায়ী তোমালোকে নিজৰ ছাবজেক্টটো লৈ ল'বা। ঠিক আছে, যদি ছায়েন্সত পঢ়ি আছা তেনেহ'লে তোমালোকে ফিজিক্স বা কেমিষ্ট্ৰি যিকোনো দুটাৰ ভিতৰত এটা ল'ব পাৰা। এই 2 ঘণ্টা তোমালোকে এইটো পঢ়িবা। তাৰপিছত তোমালোকে 2 ঘণ্টা এইটো পঢ়াৰ পিছত 2 ঘণ্টা এছামিজ পঢ়িবা। ঠিক আছে, 2 ঘণ্টা এছামিজ পঢ়িবা। কিহৰ কাৰণে? হাই ছেকেণ্ডেৰী এছামিজটো অলপ তোমালোকৰ দীঘল, চিলেবাছটো অলপ ডাঙৰ হয়, সেইকাৰণে 2 ঘণ্টা পঢ়িব লাগিব। তাৰপিছত তোমালোকৰ ৰাতিপুৱা মৰ্নিং টাইমত 4 ঘণ্টা পঢ়াৰ পিছত আমাৰ অলপ ফ্ৰেছ হোৱাৰ পিছত ব্ৰেক ল'বা। ব্ৰেক লোৱাৰ পিছত তোমালোকৰ দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত তোমালোকে ৰেষ্ট লৈ অলপ গা পা ধুই তোমালোকৰ ইভিনিং টাইমত তোমালোকে 2 ঘণ্টা ইকনমিক্স, যদি কমাৰ্চৰ আছে ইকনমিক্স বা ফাইনেন্স পঢ়িব পাৰা। ঠিক আছে, আৰু যদি তোমালোকৰ আৰ্টছৰ আছে তেনেহ'লে তোমালোকৰ নিজৰ ইচ্ছা অনুযায়ী এটা ছাবজেক্ট ওলাই ল'বা, যিটো তোমালোকৰ থিয়ৰী ছাবজেক্ট এটা লৈ ল'বা। ধৰি লোৱা এডুকেশ্যন বা পলিটিকেল চায়েন্স, যিকোনো তোমালোকৰ দুটাৰ ভিতৰত এটা, বা ইকনমিক্সো থাকে কিছুমানৰ, হিষ্ট্ৰী থাকে কিছুমানৰ। আৰু যদি তুমি ছায়েন্সত আছে তেনেহ'লে তোমালোকে ফিজিক্স বা কিবা এটা ল'ব পাৰা তোমালোকৰ, সেইটো লৈ পঢ়িব পাৰা 2 ঘণ্টা। তাৰপিছত 2 ঘণ্টা অকল তোমালোকৰ অৰ্থাৎ 4th ছাবজেক্টটো, যিটো ছাবজেক্ট তোমালোকে ভাবিছা যে কি মই এইটো 4th বনাম, তো সেই ছাবজেক্টটো অলপ হ'লেও তোমালোকে পঢ়িবা। এনেকুৱা নহয় যে ডাইৰেক্ট নপঢ়োঁ অকল 5টা পঢ়িম, নহয়। তোমালোকে 4th ছাবজেক্টটোত পাছ কৰিব লাগিব, এনেকুৱাকৈ পঢ়িবা যাতে তোমালোকে পাছ কৰিব পাৰা। সো এইটো পঢ়াৰ পিছত তোমালোকে আবেলি টাইমত অলপ 4th ছাবজেক্টটো তোমালোকে চাবা। ঠিক আছে, সো তাৰপিছত তোমালোকৰ ৰাতি হৈ গ'ল। ঠিক আছে, আবেলি টাইমত 2 ঘণ্টা পঢ়াৰ পিছত অলপ ৰেষ্ট লৈ খেলা ধূলা কৰিবা, মোবাইল চাই অলপ। তাৰপিছত ৰাতি কি কৰিবা? 2 ঘণ্টা তোমালোকে ইংলিছ পঢ়িবা। ইংলিছটো তোমালোকৰ ৰাইটিং স্কিল আছে, গ্ৰামাৰ আছে, তাৰপিছত লগতে তোমালোকৰ যিটো তোমালোকে মেইন বুক আছে, সো এইবিলাকৰ পৰা তোমালোকৰ 2 ঘণ্টা পঢ়িব লাগিব। বহুত ডাঙৰ চিলেবাছ, সেইকাৰণে 2 ঘণ্টা তোমালোকে ইংলিছটো 2 ঘণ্টা পঢ়িবা, লগতে গ্ৰামাৰটো পঢ়িবা। এইটো জানাই তোমালোকে ইংলিছৰ যিটো গ্ৰামাৰ আছে, সো গ্ৰামাৰটো অলপ পঢ়িবা। তাৰপিছত 2 ঘণ্টা তোমালোকে বিজনেছ ষ্টাডিজ পঢ়ি দিবা। থিয়ৰী ছাবজেক্ট যিহেতু, বিজনেছ ষ্টাডিজ পঢ়াৰ পিছত যদি তুমি কমাৰ্চৰ আছা তেনেহ'লে বিজনেছ পঢ়িবা, বিজনেছ ষ্টাডিজ ৰাতি পঢ়িবা ইংলিছ পঢ়াৰ পিছত 2 ঘণ্টা। আৰু যদি তুমি আৰ্টছৰ আছা সো তোমালোকে নিজৰ ইচ্ছা যিটো পঢ়িব পাৰা, তোমালোকে নিজৰ ইচ্ছা অনুযায়ী এটা ছাবজেক্ট লৈ ল'বা। ঠিক আছে, সো এতিয়া ইয়াৰ মাজত এটা কথা কৈ দিওঁ যে তোমালোকে আৰ্টছৰ নে কমাৰ্চৰ নে ছায়েন্সৰ, তোমালোকে কমেণ্ট বক্সত জনাবা। ঠিক আছে, তেতিয়াহ'লে মই গম পাম যে কোনটো ষ্ট্ৰীমৰ ষ্টুডেণ্ট বেছি। সো তোমালোকে 2 ঘণ্টা ইয়াত পঢ়িবা। আৰ্টছৰ হ'লে যিকোনো এটা ছাবজেক্ট লৈ ল'বা, পলিটিকেল বা যিকোনো তোমালোকৰ নিজৰ ইচ্ছা অনুযায়ী তোমালোকে 2 ঘণ্টা পঢ়িবা। যিটো ছাবজেক্ট অলপ হাৰ্ড লাগে থিয়ৰী টাইপৰ সেইটো পঢ়িবা। ঠিক তেনেকুৱা ছায়েন্সৰো এটা ছাবজেক্ট তোমালোকে নিজৰ ইচ্ছা অনুযায়ী ইয়াত বহাই ল'বা। ঠিক আছে, মই অকল কমাৰ্চৰটোৱে দিছোঁ, বিজনেছ ষ্টাডিজ দিছোঁ। ঠিক আছে, এতিয়া কথাটো হ'ল কি, এইখিনি কৰিলে আমাৰ টোটেল ছেল্ফ ষ্টাডি আমাৰ কিমান ঘণ্টা হৈ আছে তোমালোকে নিজেই চোৱা। 10 ঘণ্টা আমাৰ দিনৰ ভিতৰত, একদম 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা আমি পঢ়ি আছোঁ ছেল্ফ ষ্টাডি ঘৰত। সো এতিয়া আমি যদি 10 ঘণ্টাকৈ পঢ়োঁ তেনেহ'লে তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব, নিশ্চয় এটা ভাল পাৰ্চেণ্ট তোমালোকে পাবা এইবাৰ ফাইনেলত। ধুনীয়াকৈ এতিয়াই তোমালোকৰ চিলেবাছ এতিয়াই আধা কমপ্লিট হৈ যাব। সো ধুনীয়াকৈ তোমালোকে 10 ঘণ্টা পঢ়িলে, সদায় পঢ়িলে তোমালোকৰ এটা ধুনীয়া ৰিজাল্ট হ'ব, এইটো 100% গেৰেণ্টি। এইটো তোমালোকে নিজে কোৱা ভাল ৰিজাল্ট হ'ব নে নাই। সো এইখিনি আছিল তোমালোকৰ এটা সৰু ৰুটিনত ইমান ৰুটিনটো চিম্পল বনাই দিছোঁ, কিন্তু ৰুটিনটো তোমালোকে ফ'ল' কৰিলে বহুত তোমালোকে হেল্প হ'বা, এইটো তোমালোকে নিজেই গম পাবা। ঠিক আছে, সো এই ৰুটিনটো তোমালোকে ফ'ল' কৰিবা নে নাই, আৰু ৰুটিনটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা। আৰু যদি চেনেলত নতুন আহিছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সো এইখিনি আছিল, থেংকছ ফৰ ৱাচিং।